বিয়াত যাবলৈ ৰেডি প্ৰিপেয়াৰ হৈ গ'লোঁ আৰু গৈ আছোঁ। বাকীখিনি ভিডিঅ' আপোনালোকক দেখুৱাম বিয়াত গৈ পাই ক'ত গৈ আছোঁ, ক'ত বিয়া হৈ আছে, গোটেইখিনি চাব পাৰিব ভিডিঅ'টো স্কিপ আপোনালোকে। নকৰাকৈ শেষলৈ চাব। আৰু এই ভিডিঅ'টো কেইদিনমানৰ আগৰে হয়। আপোনালোকে মোৰ আগৰ ৰিল ভিডিঅ' দেখিছিলে বিয়াৰ, কিন্তু সময়ৰ কাৰণে মই ভিডিঅ' এডিট কৰিব পৰা নাই, সেইকাৰণে আজি কৰিলোঁ আৰু ফাইনেলি আহি পালোঁ বিবাহ ভৱনত। মই সৰু বেটাক লৈ আহিছোঁ, ডাঙৰ বেটা আগতে আহিলে। যিহেতু আমাৰ অকণমান আহোঁতে দেৰি হৈছে, কাৰণ আমাৰ আলহীখিনি আহিছিলে, ঘৰতো আলহী আছিলে, সেইখিনি চব ৰেডি কৰি পিছত আহোঁতে অকণমান দেৰি হ'ল। আৰু চাওক এইফালে এয়া মাৰ লগত বিবাহভৱনত থকাজনী গেদাৰিং। হৈছে পেহীৰ ছোৱালীও আহিছে। আৰু সঁচাই বিয়া বাৰুত মানে কি খোৱাটোৱে ডাঙৰ কথা নহয় ন, চবকে যে লগ পোৱা যায় এইটোৱে ভাল লাগে। আৰু নিজৰ ঘৰৰ বিয়া হ'লেতো আৰু ভাল লাগে, বহুত আগৰ পুৰণা ৰিলেটিভখিনি লগ পোৱা যায়। আৰু এইফালে ধৰিত্ৰী বাও গৈছিলে গুৱাহাটীৰ পৰা। মই যিহেতু নগাঁৱত নাথাকোঁ, গুৱাহাটীত থাকোঁ, সেইকাৰণে বহুতক এতিয়া চিনিও নাপাওঁ। আৰু এইফালে কাজিনছ, পেহীৰ ছোৱালী, চাচাৰ ছোৱালী, আৰু কিছুমান ছোৱালী ল'ৰা ইমান ডাঙৰ হৈ গৈছে, কোনোবা বিয়া পতাইছে, মানে সিহঁতকো ধৰিব নোৱাৰা হৈছে, এনেকুৱা হৈছে। আৰু এইফালে কি ক'ম জানেনে, বিয়াখনত গোটেই কেমেৰামেন মই, কোনেও মোক ভিডিঅ' কৰি নিদিয়ে, কাৰণ মই কণ্টেণ্ট ক্ৰিয়েটাৰ, নিজৰটো বনাবই লাগিব ভিডিঅ'। চবেই ব্যস্ত, আৰু নিজৰ ঘৰৰ বিয়া হ'লেতো আৰু ব্যস্ত জানেই, চবেই ফটো ৰিল তোলাত ব্যস্ত। এইফালে ঘৰৰ মানুহখিনিও আমাৰ আহিছে, চবেই অলপ বহি কথা পাতি আছে, খোৱা লোৱাও হ'ল। এইফালে এয়া নাতিনীজনী আৰু মোৰ এয়া 2 নম্বৰ ভণ্টিজনী হয়, আপোনালোকে চাগে বহুতেই চিনি পায়। এইফালে আণ্টি এজনীও আছে, বহুত দিন মূৰত মোক দেখা পাই একদম পূৰা এক্সাইটেড, ভাল লাগে, কাৰণ বহুত বছৰৰ মূৰত লগ পালোঁ। হেল্ল' গাইজ, আমি আহিছোঁ বিয়াত আৰু ইয়াত লগ পাইছোঁ বহুত আগৰে আণ্টি, একেলগে আমি একেখন সংসাৰেৰে একেলগে আছিলোঁ। আমি বহুত দিন পিছত লগ পালোঁ, বহুত ভাল লাগিছে। আৰু আমি এতিয়া বিয়াত চাওঁ, বিয়াত বহুত ভাল লাগিছে, আৰু বিয়াত এনেকৈ চবে লগ পাই ভাল লাগে। আৰু এয়া হৈছে মোৰ স্কুল ফ্ৰেণ্ড আৰু তাইৰ ছোৱালী দুজনী। সঁচাই বহুত মিছ কৰোঁ। নগাঁৱত গ'লে কেতিয়াবা দেখা হয়, কেতিয়াবা দেখা নহয়। বিয়াত লগ পালোঁ, ভাল লাগিলে। আৰু চব আহিছিল যে, সেইটোৱে আৰু সঁচা স্মৃতি হিচাপে এইবোৰ ৰৈ যাব। আৰু আমাৰ কইনাজনীক কেনেকুৱা লাগিছে জনাব দেই, আৰু মোক কেনেকুৱা লাগিছে সেইটোও জনাব নাপাহৰিব। চবেই ফটো তুলিলোঁ ভণ্টিহঁত একেলগে, সঁচাই এয়া স্মৃতি মেমৰি হিচাপে ৰৈ যাব। আৰু আমি এখন বিয়াত বহুত বেছি ফূৰ্তি কৰিছোঁ, কাৰণ আমাৰ শেষ বিয়া, আমাৰ আব্বা চাচাহঁতৰ ভিতৰত চাচা সৰু, চাচাৰে সৰু মানে ছোৱালী তাইয়ে, আৰু নাই আৰু আমাৰ ছোৱালী, চব বিয়া বাৰু হৈ গ'ল। এই ফটো তুলিলোঁ, আপোনালোকক কইনাৰ ফুল লুকটো দেখুৱালোঁ। আৰু এয়া ভণ্টি, আৰু সেইজনী মোৰ পেহীৰ ছোৱালী। আৰু আটাইখিনি খুব ফূৰ্তি কৰি দৌৰা দৌৰি কৰি কোন ক'ত আছে সেয়াই, আৰু মানে কোনো প'ষ্ট নাই, আৰু যেন তেন কৰি। আৰু আমাৰ ফুল ফেমিলি ঘৰৰ। আৰু আপোনালোকে গোটেই ভিডিঅ'টো চাই এনজয় কৰক। অলমষ্ট দিনৰ ৰিচিপশ্যন শেষ হৈছে, আলহী চব গ'ল, আমি ওপৰত গৈ অলপ ফটোশ্বুট কৰিলোঁ। বিয়া বাৰু ক'লেতো ফটোশ্বুট লাগিবই। আৰু এইফালে কইনাৰ ফুল লুক আকৌ বোলো কেনে লাগিছে জনাব। আৰু চবৰে লগত কইনা অলপ ফটো তুলি আছে, আমাৰ ফুল ফেমিলি ফটো তুলিলোঁ, বাই ভনী আটাইখিনি। সঁচাই বিয়া বাৰুত এয়াই মেমৰি হিচাপে ৰৈ যায় ন। আৰু এইফালে আমি ঘৰত যাম কাপোৰ চেঞ্জ কৰিবলৈ, কাৰণ শুনিলোঁ বোলে দৰা আহি নগাঁও ফালে হোটেলত আছে, 1-1.5 ঘণ্টাত আহি পাব। চ' আমি ঘৰ যাওঁ, ড্ৰেছ চেঞ্জ কৰি আহোঁ। ৰাতিৰ ৰিচিপশ্যনৰ কাৰণে আমি ড্ৰেছ চেঞ্জ কৰি আহোঁ, যিহেতু দৰা আহি পাইছে। আৰু আপোনালোকে নেক্সট পাৰ্টটোৰ কাৰণে ৱেইট কৰক। দৰা আহিলে কি কৰিম, আমি কেনেকুৱা ৰচম কৰিম, দৰাই কি লৈ আহে, আমি কেনেকৈ দৰাক আদৰোঁ, গোটেইখিনি চাব পাৰিব নেক্সট পাৰ্টত। তেন্তে পাহৰি নাযাব দেই, নেক্সট পাৰ্টৰ কাৰণে ৱেইট কৰক। আমিও আহি আছোঁ, আপোনালোকেও নেক্সট পাৰ্ট চাব।